পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আৰু এই কৰ্মচাৰীসকলে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন যে তেখেতসকলৰ যে কাৰ্যালয় এই কাৰ্যালয়ৰ পৰা তেখেতসকলে কৰ্মবিৰতি ঘোষণা কৰি তেখেতসকলে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আচলতে এনেকুৱা ধৰণে বহা দেখিবলৈ পোৱা গৈছে। তেখেতসকলে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত কেইবাটাও দাবী লৈ তেখেতসকলে আচলতে এনেকুৱা ধৰণে কৰ্মবিৰতিত বহিছে। অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰী যি বৰ্তমানে পোৱা বেতনৰ উপৰিও ন্যূনতম প্ৰায় 30,000 টকা এককালীন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান আৰু নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰা এনেকুৱা ধৰণে দাবী উত্থাপন কৰিছে। এক প্ৰকাৰ যদি চাবলৈ যোৱা হয় ৰাজ্যখনত এতিয়া কি স্বাস্থ্য বিভাগেই চাওক বা পঞ্চায়ত বিভাগেই চাওক সকলো দিশতে কেৱল যিসকল ঠিকাভিত্তিক কৰ্মচাৰী এই কৰ্মচাৰীসকলে কৰ্মবিৰতি ঘোষণা কৰিছে। তেখেতসকলে যি আচলতে ন্যায্য প্ৰাপ্তিৰ দাবী আচলতে চৰকাৰে দিয়াৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত তেখেতসকলে এনেকুৱা ধৰণে কৰ্মবিৰতি ঘোষণা কৰিছে। বিভিন্ন দাবী আচলতে এনেকুৱা ধৰণৰ সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, যি আচলতে HR পলিচি প্ৰযোজ্য কৰক আৰু স্থায়ী যিসকল আচলতে কৰ্মচাৰী এই কৰ্মচাৰীসকলক স্থায়ীকৰণৰ জৰিয়তে 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰক এনেকুৱা ধৰণে আচলতে দাবী উত্থাপন কৰিছে তেখেতসকলে। আৰু আজি প্ৰায় ৰাজ্যখনৰ যি আজি উন্নয়ন খণ্ড বিষয়াৰ যে কাৰ্যালয় এই কাৰ্যালয়ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণে কৰ্মচাৰীসকল যিসকল ঠিকাভিত্তিক কৰ্মচাৰী এই কৰ্মচাৰীসকলে এনেকুৱা ধৰণে কৰ্মবিৰতি ঘোষণা কৰি এখেতসকলে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত এখেতসকলে এনেকুৱা ধৰণে বহিছে। মই পোনে পোনে যাম এগৰাকী কৰ্মচাৰী। দাদা, এনেকুৱা আচলতে ৰাজ্যখনত আজি যদি যি উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় সকলোতে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে এনেকুৱা ধৰণৰ কৰ্মবিৰতি ঘোষণা কৰিছে। আন প্ৰকাৰে কিন্তু প্ৰায় কৰ্মচাৰী এতিয়া প্ৰায় অৱসৰ পোৱাৰ সময় হৈ আহিল, কিন্তু আজিলৈকে তেখেতসকলে যি ন্যায্য প্ৰাপ্তি এই ন্যায্য প্ৰাপ্তিৰ দাবীত বিফল হৈছে এক প্ৰকাৰ। এনেকুৱা ধৰণে কেইবাবাৰো আপোনালোকে দাবী উত্থাপন কৰিছে। আপোনালোকে পঞ্চায়ত বিভাগেই চাওক বা স্বাস্থ্য বিভাগে আচলতে ৰাজ্যখনত এক প্ৰকাৰ অচল কৰি দিছিল স্বাস্থ্য সেৱাটো, আৰু ঠিক তেনেকুৱা ধৰণে তদ্ৰুপ আপোনালোকে এনেকুৱা ধৰণে কৰ্মবিৰতিত বহিছে। কি ক'ব দাদা, কি ক'ব? ধন্যবাদ। আমাৰ আজি মধুপুৰ উন্নয়ন খণ্ডৰ অধীনতো আমি সদৌ অসম গাঁও পঞ্চায়ত ঠিকাভিত্তিক কৰ্মচাৰীসকলে আমি আজি অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। যে অতি দুখ লগা বিষয়, আজি আমি চৰকাৰৰ এই বিভাগটোত 2009 চনৰ পৰাই আজিলৈকে মোটামুটি 17 বছৰ আমি যি ন্যূনতম বেতনত আমি ইয়াত কাম কৰি আছোঁ আৰু আমাৰ চাকৰিটোৰ কোনো এটা সুনিশ্চিততা আমাক দিয়া নাই। আমি যিখিনি ন্যায্য প্ৰাপ্তিৰ দৰমহা আমি পাব লাগে সেইখিনিও আমাক বঞ্চিত কৰিছে। আমি প্ৰতি বছৰে আমি চৰকাৰৰ লগত বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত আমি যথেষ্ট আলোচনা কৰি আজি আমি বিফল। সেয়েহে আমি আজি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি 17 বছৰ এই মানে মূল্যৱান সময় আমি বিভাগটোৰ লগত জড়িত হৈ আমি ৰাইজৰ হকে সেৱা আমি প্ৰদান কৰিলোঁ, আমাক ইয়াৰ উচিত বিচাৰ লাগে। আমাৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ন্যায় সংযুক্ত আমাৰ যিখিনি দৰমহা আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। ROP দিয়াৰ ব্যৱস্থা কৰিব লাগে। HR পলিচি আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনেকৈ আৰু আমাক বেছিদিন এনেকৈ ৰাখি আমাৰ জীৱনকেইটা নষ্ট কৰাৰ ইচ্ছা চৰকাৰ তথা বিভাগে কৰিব নালাগে। আমি সানুনয় অনুৰোধ জনাইছোঁ যাতে এই কৰ্মচাৰীখিনিৰ ব্যৱস্থাটো অতি সোনকালে কৰি আমাৰ ৰাইজক সেৱা কৰাৰ সুবিধা আমাক কৰি দিয়ে যেন। মোৰ সৈতে আৰু আন এগৰাকী কৰ্মচাৰী আছে। যদি চাবলৈ যোৱা হয় যে ৰাজ্যখনত যদি আমি 3টা বিভাগ চাবলৈ যাওঁ, যে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু পঞ্চায়ত বিভাগ, কিন্তু শিক্ষা বিভাগৰ যি সৰ্বশিক্ষাৰ অধীনত যিসকল কৰ্মচাৰীসকলক প্ৰায় নিয়মীয়াকৰণ কৰাৰ দিশে বা নিয়মীয়াকৰণ কৰিছে, কিন্তু স্বাস্থ্য বিভাগ আৰু পঞ্চায়ত বিভাগক আজিলৈকে নিয়মীয়াকৰণৰ কাৰণে কিন্তু কোনো ধৰণৰ চিন্তা কৰা নাই ৰাজ্য চৰকাৰ। কি মুখ্যমন্ত্ৰী, কি ৰাজ্য চৰকাৰ, কি ক'ব এই ক্ষেত্ৰত? নমস্কাৰ। আজিলৈকে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰী পঞ্চায়তৰ চৰকাৰে একো গুৰুত্ব দিয়া নাই। আমাৰ যি অৱস্থা, পৰিয়ালৰ অৱস্থা, আমি নিম্নতম হাৰত যিখিনি আমি কাম কৰি আছোঁ, পৰিয়াল চলাত আমাৰ বহুত অসুবিধা হৈছে। গতিকে আমাৰ চৰকাৰে আমাৰ ন্যায্য পাবলগীয়া যে ৰিমুনাৰেশ্যন, সেই ৰিমুনাৰেশ্যন বঢ়াই দিব লাগে। আমি দাবী কৰিছোঁ 30,000 টকা পাৰ মান্থ দিব লাগে। লগতে ROPটো সেই প্ৰযোজ্য কৰিব লাগে, প্ৰদান কৰিব লাগে। লগতে আমাৰ যি
তাৰমানে ইকুৱেল ইকুৱেল পে ইংৰাজীত কামৰ মৰ্যাদা যিসকল কৰ্মচাৰীৰ নিয়মীয়াকৰণ হৈছে বা তেখেতসকলৰ আচলতে তেখেতসকলৰ নিচিনা সমানে আপোনালোকে কাৰ্যত আহে বা তেনেকুৱা ধৰণে আপোনালোকে কাৰ্য চলাই গৈ আছে। তেনে ক্ষেত্ৰত আপোনালোকৰ হাৰত দৰমহা দিয়া হোৱা নাই, যিটো কাম কৰি আছে। এই ক্ষেত্ৰত কি ক'ব? আপোনালোকক হেমাহি দৃষ্টিৰে চাইছে আৰু কিমান দিনলৈকে আপোনালোকে এনেকুৱা ধৰণে প্ৰতিবাদ কৰি যাব? কিবা আশা দিছেনে নাই এই ক্ষেত্ৰত? একো উত্তৰ পোৱা নাই আমাৰ চৰকাৰবোৰৰ পৰা। আমি যেতিয়ালৈকে চৰকাৰ ফালৰ পৰা আমি একো কিবা নাপাওঁ তেতিয়াহ'লে আমি আন্দোলনৰ ব্যৱস্থাটো কৰি থাকিম।